নমস্কাৰ পিআই আপডেটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দা হাজোৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি সংখ্যালঘু মৰ্চাৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে সভাত বিস্তৃতভাৱে আলোচনা কৰা হয় উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি নন্দন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিজেপিৰ উত্তৰ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ তথা বিভিন্ন মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে হাজো বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি সংখ্যালঘু মৰ্চাৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে সভাত বিস্তৃতভাৱে আলোচনা কৰা হয় উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি নন্দন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিজেপিৰ উত্তৰ কামৰূপ জিলা সংখ্যালঘু মৰ্চাৰ জিলা তথা মণ্ডল সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে সভাত উত্তৰ কামৰূপ জিলাৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক জিয়াউল হক ৩ নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাস হাজো মণ্ডল সভাপতি তিলক শৰ্মা সহ বহুকেইজন বিষয়ববীয়াও উপস্থিত থাকে এই সাংগঠনিক সভাখনত আজি কি কাৰ্যসূচী গ্ৰহণ কৰিছিল কিয় সভা অনুষ্ঠিত কৰিছিল হয় আজি উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত মাইনৰিটি মৰ্চাৰ এখন সভা অনুষ্ঠিত হৈছিল আমাৰ হাজো বিজেপি মুখ্য কাৰ্যালয়ত আৰু তাত আমাৰ হাজো মণ্ডল মাইনৰিটিৰ সভাপতি মকিবুৰ ৰহমান ডাঙৰীয়া আৰু উত্তৰ হাজো মণ্ডলৰ সভাপতি কামেল ইয়াৰ মুস্তাফা উপস্থিত থাকে আৰু তেওঁলোকে মাইনৰিটিৰ সংগঠনকেইটা কেনেদৰে আগুৱাই নিব পাৰে ভৱিষ্যতে এই বিষয়ে তেওঁলোকে তাত আলোচনা আগবঢ়ায় বিভিন্ন দিশ সম্পৰ্কে তেওঁলোকে আলোচনা আগবঢ়ায় আৰু তাত জিলা সভাপতি মাননীয় নন্দন তালুকদাৰদেৱ উপস্থিত আছিলে হয় আজি কি কাৰ্যসূচী গ্ৰহণ কৰিছিল কিয় সভা অনুষ্ঠিত কৰিছিল হয় আজি উত্তৰ কামৰূপ জিলাৰ ইয়াৰ লগে লগে পিআই আপডেটৰ পৰা মই জনক দেখে বিদায় লৈছো অধিক বা বাতৰিৰ বাবে চাই থাকিব পিআই নিউজ ধন্যবাদ